যোৰহাট প্ৰেছ ক্লাবত 1000 একুৰি বিহুনাম গ্ৰন্থ উন্মোচনী সম্পন্ন যোৰহাট পটিয়াগড় জ্যেষ্ঠ গায়িকা অনাতাঁৰ শিল্পী 2025 বৰ্ষৰ অসম চৰকাৰৰ শিল্পী সন্মান বঁটা প্ৰাপক মিণ্টুমণি শইকীয়াৰ দ্বাৰা ৰচিত 1000 একুৰি বিহুনাম শীৰ্ষক গ্ৰন্থখনি পাঠক সমাজলৈ বুলি আগবঢ়াই দিয়াৰ উদ্দেশ্যে আজি যোৰহাট প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে শুভ উন্মোচন অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় গ্ৰন্থখনি উন্মোচন কৰে ডক্টৰ জ্যোতিৰেখা হাজৰিকাই সংগীত শিল্পী জয়ন্ত নাথে আয়োজন কৰা অনুষ্ঠানত ভালেই কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থকাও পৰিলক্ষিত হয় বিহু মানে হ'ল আমাৰ অসমীয়া জাতি বিহুক লৈ জীয়াই আছে আৰু যেতিয়ালৈকে বিহু থাকিব অসমীয়া জীয়াই থাকিব আৰু যেতিয়ালৈকে অসমীয়া জাতি থাকিব তেতিয়ালৈকে বিহু থাকিব এই বিহুৰ লগত আমাৰ গোটেই জনজীৱনৰ গ্ৰাম্য জীৱনৰ গোটেই যিখিনি আমি জীৱন জীয়াই থকাৰ যিখিনি পদ্ধতি বা যাৰ পৰা আমি বতাহ খাইছোঁ খাবলৈ ভাত পাইছোঁ পানী পাইছোঁ এই সকলোৱে প্ৰকৃতিৰ লগতে জড়িত আছে এই প্ৰকৃতিয়ে আমাক সকলো দিছে প্ৰকৃতি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ সেই প্ৰকৃতিৰ অনুভৱৰ কাৰণেই মই আজি ইমানখিনি গীত লিখিব পাৰিছোঁ গতিকে অসমীয়া জাতি জীয়াই থাকিবলৈ হ'লে প্ৰকৃতিক ভাল পাব লাগিব গছ গছনিৰ প্ৰতি চৰাই চিৰিকটিৰ প্ৰতি মৰম চেনেহ ৰাখি পেলাই সকলোকে মানে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব গছ থাকিলেহে মানুহ থাকিব ক'ৰপৰা থাকিব গতিকে গছত বাঁহ সাজিহে চৰাই থাকিবলৈ পাব তেতিয়া আমি চৰাই পাম সেইকাৰণে এই ধৰক মই জান জুৰি এই সকলো লগতে বিহুৰ সম্বন্ধ আছে গতিকে অসমীয়া জাতি তেতিয়াই জীয়াই থাকিব পাৰিব বিহুগীতত মই কণখিনিৰ কাৰণে 30টা বিহু মাত্ৰ লিখি দিলোঁ মানে 30টা বিহু লিখিলোঁ গতিকে যাতে সেই কণ ল'ৰা ছোৱালীবোৰ যিবোৰ কৰ্মশালা পাতে কৰ্মশালাবোৰত তেওঁলোকক একেবাৰে মুখত নুফুটাটো যৌৱনৰ গানবোৰ দিলে নহ'ব তেওঁলোকে যিটো ভাল পায় এই যে আমি বহতৰ তলতে বহত বুটলিলোঁ মুহাৰো ফলিৰে আখৰ ঠিক তেনেকৈ মই সেই সৰু ল'ৰা ছোৱালীবিলাকৰ কথা ভাবি বিহুলৈ ওলালোঁ আইকে সুধিলোঁ কিনো পিন্ধি যাওঁ মই আয়ে উলিয়ালে বৰপেৰাৰ পৰা মুগাৰ ৰিহাখনি ঠিক তেনেকৈ মুগাৰ ৰিহাখনি দিলে মেৰাই মোৰ পেহীয়ে ঠিক এনেকৈ মানে সৰুবিলাকক উপযোগী কৰি লিখিছোঁ সেইকেইটা যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহ'লে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।